মই দুবাৰ ইলেকশ্যন হাৰিলোঁ বহুতে মোক হাঁহে ফেচবুকত দুবাৰ হাৰিলে বুলি হয় আমাৰ নাম্বাৰ কমিছে চৰকাৰ বনাব পৰা নাই চৰকাৰ কিন্তু আমাৰ সময়টো অলপ মানে তেখেতলোকৰ বেছি ভাল আমাৰ কম ভাল ডিফাৰেঞ্চটো সেইটোৱে এনেকৈ ল'ব লাগিব এতিয়া মৰম নকৰা বুলি ক'ব নোৱাৰে মৰমটো কাৰোবাক বিজেপিক বেছিকৈ দিছে আমাক কমকৈ দিছে অৰুণজ্যোতি গগৈটো ৮,০০০ ভোটতে হাৰিছে নহয় জানো তেখেতকো মৰম কৰিছে কংগ্ৰেছৰ যি উদাহৰণ দেখা পাইছোঁ কংগ্ৰেছৰ পৰা দিগ্গজ বা ডাঙৰ ডাঙৰ নেতাসকলে ৰাতিৰ ভিতৰতে তেওঁলোকে আদৰ্শ সলনি কৰি বিপৰীত আদৰ্শৰ ৰাজনৈতিক দলত তেওঁলোকে যোগদান কৰা পৰিলক্ষিত হৈছিল যদি মাৰি মেলি দেহাটো লৈ যাব আৰু আত্মাটো থাকিব ইয়াতে আৰু ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতিত জড়িত আছিল ডাক্তৰ জে পি দাস সেই NSY সময়ৰ পৰা আজিলৈকে তেওঁ কংগ্ৰেছতে থাকি গ'ল জে পি দাসৰ লগৰ বহুত নেতা হ'ল মন্ত্ৰী হ'ল আনকি তেওঁৰ লগৰ একালৰ একে সময়তে কংগ্ৰেছ কৰি থকা ব্যক্তি মুখ্যমন্ত্ৰী হ'ল কিন্তু জে পি দাস তেওঁ একেটা আদৰ্শত থাকি গৈছিল কংগ্ৰেছত আৰু অৱশেষত সেই ৰাজনৈতিক জীৱনত সফলতা লাভ কৰিলে ডাক্তৰ জে পি দাসে নাওবৈচাৰ পৰা তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে জে পি দাস ডাঙৰীয়া প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ জনাই দিলোঁ আৰু ধন্যবাদ জনাইছোঁ কিন্তু মূল কথাটো হ'ল যিটো সময়ত ডাক্তৰ জে পি দাসে তেওঁৰ ৰাজনৈতিক জীৱনৰ এক সফলতা লাভ কৰিছে এক অত্যন্ত জটিল সময় এইকাৰণেই যে এই সময় কংগ্ৰেছৰ বাবে আটাইতকৈ সংকটপূৰ্ণ সময় কংগ্ৰেছৰ 19গৰাকী বিধায়ক জয়ী হৈছে আৰু 19গৰাকী বিধায়কৰ একমাত্ৰ যিটো শব্দ আচলতে মই ক'বলৈ বেয়া পাওঁ হিন্দু মুছলিমৰ শব্দ এগৰাকী হিন্দু বিধায়ক হিচাপে পৰিচিতি বৰ্তমান আৰু চৰ্চাত আছে ডাক্তৰ জে পি দাস ডাঙৰীয়া কংগ্ৰেছৰ অত্যন্ত সংকটপূৰ্ণ সময়ত আপুনি একমাত্ৰ সফল হিন্দু মুখ বুলি ক'ব লাগিব যিটো চৰ্চা হৈ আছে গতিকে অসমীয়া ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ আশা আকাংক্ষা থাকিব আপোনাৰ ওচৰত কংগ্ৰেছক উদ্ধাৰ কৰাৰ আপোনাৰ ওপৰত আপোনাৰ কান্ধত সেই বল থাকিব গতিকে আপুনি কেনেদৰে আগবাঢ়িব বুলি আপুনি ভাবিছে প্ৰথম কথাটো হ'ল সময় কেতিয়াও সংকটপূৰ্ণ নহয় সময়ে হয় সময় কাৰোবাৰ ভাল হ'ব পাৰে বেয়া হ'ব পাৰে কিন্তু বেয়া সময়খিনি ধৈৰ্য থকাটোৱে হৈছে প্ৰকৃত মানে মানুহৰ কাম আৰু সময় সদায় সলনি হয় মহাভাৰতকৈ যদা এই ধৰ্মস্বগ্লানি মে সময় হওঁ এনেকৈ আছে আপুনি শ্লোগানটো চাই ল'ব সকলোতকৈ আমি দেখি থকা বস্তুৰ ভিতৰত সকলোৰে শক্তিশালী বস্তুটো হৈছে সূৰ্য নহয় না আমিতো ভগৱানক নেদেখোঁ ভগৱান দেখি পোৱা নাই তেখেতো মহা শক্তিশালী কিন্তু আমি দেখি পোৱা বস্তুৰ ভিতৰত সূৰ্যক দেখিছোঁ তেখেত শক্তিশালী কিন্তু সূৰ্যওতো ৰাতি হয় নহয় জানো সূৰ্যওতো আন্ধাৰৰ কবলত পৰি নাইকিয়া হয় 12 ঘণ্টাৰ কাৰণে হয় নহয় আমি যিটো দেখিছোঁ জেগাই জেগাই বেলেগ হয় আমাৰ ইয়াত 12 ঘণ্টা সেইকাৰণে বেয়া দিন থাকিলেও মানুহৰ ভাল দিন আহে মই এটা অলেখ উদাহৰণ আছে লক্ষ লক্ষ কোটি কোটি তাই এটা উদাহৰণ মই দুবাৰ ইলেকশ্যন হাৰিলোঁ বহুতে মোক হাঁহে ফেচবুকত দুবাৰ হাৰিলে বুলি তথাপিতো ভূক্ষেপ নকৰিলোঁ মই কি কয় কাম কৰি গ'লোঁ আৰু ৰাইজে মোক হিয়া উজাৰি মৰম দিলে প্ৰথমবাৰ খেলিছিলোঁ 2016ত মই 41,000 ভোট পালোঁ 2021 পালোঁ 67,000 26,000 বাঢ়িলে এইবাৰ 87,000 পাইছোঁ 87 86,000 এইবাৰ আকৌ 20,000 বাঢ়িলে মানে মোৰ 10 বছৰত 46,000 ভোট বাঢ়িছে এতিয়া কংগ্ৰেছৰ সংকটময় সময়টো ক'ত আহিলে এতিয়া ভালেই হ'ল হয় আমাৰ নাম্বাৰ কমিছে চৰকাৰ বনাব পৰা নাই চৰকাৰ কিন্তু আমাৰ সময়টো অলপ মানে তেখেতলোকৰ বেছি ভাল আমাৰ কম ভাল ডিফাৰেঞ্চটো সেইটোৱে এনেকৈ ল'ব লাগিব এতিয়া আমাৰ ভাল দিন আহিব কাৰণ চাওক 2011 চনত বিজেপিয়ে 5টা বিধায়ক পাইছিলে আৰু তেখেতলোকে যদি খুব বেয়া বুলি ভাবি কৰ্মীসকলে কাম নকৰিলে হয় 14 চনত 9জন MP নাপায় আমাৰ এতিয়া 19জন MLA হৈছে 31ত আমি ভাবিছোঁ ৰাইজে আমাক মৰম কৰিব আমাকো মৰম কৰিছে কমকৈ কৰিছে আৰু মই আমাৰ অসমৰ ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে নিৰ্বাচন আৰু গণতন্ত্ৰত সকলোকে সুযোগ দিব লাগে একেটা পাৰ্টিকে সদায় দি থাকিব নালাগে যদি একেকেইজনকে দি থাকে বা একেটা পাৰ্টিকে দি থাকে তেন্তে গণতন্ত্ৰ হোৱা কি দৰকাৰ আছে ৰাজতন্ত্ৰ হোৱাই ভাল তাতকৈ নহয় জানো ইমান টকা পইচা খৰচ কৰি এতিয়া আমাৰ কংগ্ৰেছক 15 বছৰ দিছিলে অসম গণ পৰিষদৰ অৱস্থাটো খুব শোচনীয় হৈছিলে কিন্তু তেখেতলোকেও খুব নেতা কৰ্মীসকলে খুব কষ্ট কৰি থাকিলে ধৈৰ্য ধৰি থাকিলে আজি তেখেতলোকৰ ভাল দিন আহিছে আজি বিজেপি ভাল দিন চলি আছে কিন্তু বিজেপিটো বহুত বেয়া দিন চলিছিলে সেইকাৰণে আমি অসমৰ ৰাইজক এটাই অনুৰোধ কৰিছোঁ কংগ্ৰেছৰ কৰ্মীসকলক অনুৰোধ কৰিছোঁ
কংগ্ৰেছৰ কৰ্মীক কৈছোঁ যে আপোনালোকে ভয় নাখাব, আপোনালোক হতাশ নহ'ব, কাম কৰক। অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আমাকো মৰম কৰক। মৰম কৰিছে, কমকৈ কৰিছে, অলপ বেছিকৈ কৰিব লাগিব, কাৰণ আমিও আপোনালোকৰ মৰম কেৱল এটা বিশেষ সম্প্ৰদায়ৰ পৰা লাভ কৰিছে। এইটো আপোনালোকে কোৱা কথা, এইটো মিছা কথা কৈছে। মোৰ নাওবৈচাত সত্ৰাধিকাৰীয়ে মোক ভোট দিছে। আপোনাৰ সমষ্টিৰ কথাটো কোৱা নাই। নাই, বাকীবিলাকত মৰম কম বেছি হৈছে। মৰম নকৰা বুলি ক'ব নোৱাৰে আপুনি। মৰমটো কাৰোবাক বিজেপিক বেছিকৈ দিছে, আমাক কমকৈ দিছে। বহুত বেছি মাৰ্জিনত কোনেও অৰুণজ্যোতি গগৈয়েতো 8,000 ভোটতে হাৰিছে, নহয় জানো? তেখেতকো মৰম কৰিছে। এতিয়া আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে সকলোকে মৰম কৰিব লাগে, যাতে গণতন্ত্ৰৰ এইটো নিয়ম হয়। একেকেইজনকে যদি মৰম কৰি থাকে, এইটো অলপ মানে আমিওতো আমাৰে সন্তান নহয়, তেখেতলোকৰ সন্তান। তেনেকুৱা খুজি লোৱা বিষয় নহয়। ৰাজনীতি বিষয় সম্পূৰ্ণ বেলেগ, আপুনি সেইটো জানে, যিহেতু আপুনি পুৰণি ৰাজনীতিক হয়। আপোনাক সেই প্ৰশ্ন কৰা উচিত হয় নে নহয় মই নাজানো, কাৰণ কি বিগত সময়ছোৱাত কংগ্ৰেছৰ যি উদাহৰণ দেখা পাইছোঁ, কংগ্ৰেছৰ পৰা দিগ্গজ বা ডাঙৰ ডাঙৰ নেতাসকলে ৰাতিৰ ভিতৰতে তেওঁলোকে আদৰ্শ সলনি কৰি বিপৰীত আদৰ্শৰ ৰাজনৈতিক দলত তেওঁলোকে যোগদান কৰা পৰিলক্ষিত হৈছিল। আপুনি দীৰ্ঘদিনে কংগ্ৰেছত আছে, সংগ্ৰাম কৰি গৈছে। আপুনি কেতিয়াও আজিলৈকে আপুনি কংগ্ৰেছত আপুনি কেতিয়াও সলনি কৰা নাই নিজৰ আদৰ্শ। গতিকে তথাপিও আপোনাক লৈ পেলাই এতিয়া বহুতৰ মনত প্ৰশ্ন হৈ আছে যে বিজেপিৰ টাৰ্গেট আপুনি হ'ব নেকি, বা বিজেপিয়ে আপোনাক, যিহেতু বিজেপিয়ে এটা নেৰেটিভ সৃষ্টি কৰে যে কংগ্ৰেছটো মুছলমানৰ দল আৰু কংগ্ৰেছত কোনো হিন্দু, খিলঞ্জীয়া, স্বাভিমানী অসমীয়া থাকিব নোৱাৰে বুলি এক ধৰণৰ নেৰেটিভ সৃষ্টি কৰে, আৰু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক সফলো হৈছে সেই নেৰেটিভ সৃষ্টি কৰাত। এতিয়া নেক্সট টাৰ্গেট আপুনি মই নাজানো এইটো, কিন্তু কংগ্ৰেছত হিন্দু আছে কম, মানে MLA কম আছে, কিন্তু MLAটো জয়প্ৰকাশ দাস আছে, হয় নে নহয়? আজি একমাত্ৰ, তেখেতলোকেতো 5টা আছিলে এটা সময়ত, 5টাৰ পৰা গৈ 60টা হ'ল। সেইটো বেছি দিন হোৱা নাই নহয়, 2011 চন আৰু 2000 এতিয়া। সেইকাৰণে আমি সময়ৰ কথা আৰু ভাল হ'ব আমাৰ। আৰু এই বিজেপি যাব নেকি, কিবা নেকি, সেইবিলাক আৰু ফুল ষ্টপ দিয়ক আৰু দিলোঁ। আপুনি মোক জানে, সেইকাৰণে ক'লোঁ যে আপুনি আপোনাৰ লগৰ তেওঁলোক বহুত মন্ত্ৰী হৈ গ'ল, বহুত বিভিন্ন ধৰণৰ পদবীত আছে, ক্ষমতাত আছে, আপুনি নিজৰ আদৰ্শ সলনি কৰা নাই। সেইকাৰণে মই কৈ লৈছোঁ আপোনাক সেই প্ৰশ্ন কৰা কিমান দূৰ উচিত মই নাজানো, কিন্তু ইতিমধ্যে চৰ্চা হৈছে যে বিজেপিয়ে আপোনাক টাৰ্গেট কৰিব পাৰে। মই কোৱা নাই যে আপুনি বিজেপি ফালে যাব, আপোনাক টাৰ্গেট কৰিব পাৰে। টাৰ্গেট কৰিব পাৰে, টাৰ্গেট কৰক, একো নাই। তেখেতলোকে টাৰ্গেট কৰিছে, তেখেতলোককো ধন্যবাদ জনাইছে। তেখেতলোকে ভাবিছে মোক মানে যোগ্য বুলি ভাবিছে তেখেতলোকৰ আদৰ্শৰ কাৰণে। কি ক'ব আপোনাৰ স্থিতি? মই স্পষ্ট কথা যে মই আছোঁ ইয়াত, আছোঁ। যদি মাৰি মেলি দেহাটো লৈ যাব, আৰু আত্মাটো থাকিব ইয়াতে আৰু, বুজি পাইছেনে? এইটো স্পষ্ট কথা, আৰু সেইটোক লৈ কৰিব নালাগে, কাৰণ মই বহুত মানে আশাও কৰা নাই। মই বিধায়ক হ'ব লাগে বুলি কথা নাছিলোঁ, মই ভাবিছিলোঁ যে মই সফল হ'ব লাগে। মই নতুন প্ৰজন্মক এটা কথা কৈ যাব লাগে, বাৰ্তা দি যাব লাগে যে বিফল হ'লেই মানুহ মানে ভয় খাব নালাগে, মানে বিফল হ'লে আপোনালোকে আঁতৰি নাযাওক কামৰ পৰা। মই 2বাৰ হাৰিছোঁ, তথাপিতো মই লাগি আছোঁ। মই অকল সফল শব্দটো মোৰ গাত লগাবৰ কাৰণে লাগি আছোঁ, আৰু মোক যে কিবা পইচা পাতি লাগে, কিবা লাগে, সেইটো বুলি নহয়। এতিয়াতো মই গম পাইছোঁ পেঞ্চন পামেই, আৰু প্ৰব্লেম নাই মোৰ। মানুহজনীতো চাকৰি আছে, মাৰ পেঞ্চন আছে। মই এতিয়া ৰাইজৰ কাম কৰিব বিচাৰিছোঁ, অসমৰ ৰাইজক হৈ কথা ক'ব খুজিছোঁ, নাওবৈচা লখিমপুৰখন জিলিকাব খুজিছোঁ। এইকেইটা কাম কৰিব পাৰিলে মই ক'ম। আৰু মুখ্যমন্ত্ৰী মহোদয়কতো মই 20 বছৰৰ পৰা জানো, তেখেতেও মোক জানে, নহয় জানো? আৰু মই অনুৰোধ কৰিম তেখেতক যে আমাৰ সমষ্টিলৈ গৈ তেখেতে 150 কোটি টকা দিম বুলি কৈছে, তাত গৈ কামকেইটা মোক কৰি দিব। আৰু মানে সমষ্টিৰ উপৰিও, কাৰণ কি যিটো সময়ত আপুনি সফলতা লাভ কৰিছে ব্যক্তিগত জীৱনত, সেই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ, এইকাৰণেই যে আপোনাৰ ওপৰত কংগ্ৰেছৰ হয়তো বহুত গুৰু দায়িত্ব আহিব পাৰে। কংগ্ৰেছ দলটোকো আপুনি বিধানসভাৰ ভিতৰত কেনেধৰণে আপুনি ৰাইজক প্ৰতিনিধিত্ব কৰিব, কেনেধৰণে কংগ্ৰেছৰ বিভিন্ন ধৰণৰ কথাবোৰ আপুনি উত্থাপন কৰিব, বা খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কথাটো আহিব। বিজেপি সদায় জাতি মাতি ভেটি শ্লোগান দি আহে, গতিকে সেই খিলঞ্জীয়া মানুহৰ স্বাৰ্থক লৈ পেলাই আপুনি কেনেধৰণে নিজকে তাতে এক্সপ্ৰেছ কৰিব, এই গোটেইখিনি কথা নিৰ্ভৰ কৰিব। দলটোৰো বহু গুৰু দায়িত্ব আপোনাৰ তাত আহি যাব পাৰে। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰথমতে আপুনি সংকটময় সময় বুলি ক'লে, এতিয়া ক'লে গুৰুত্বপূৰ্ণ সময়, মানে ৱৰ্ড এটা ভাল হৈছে, ভাল পাইছোঁ। মানে কথাটো স্পষ্ট যে আমি অসমীয়া ৰাইজৰ, অসমত যিসকল বাসিন্দা 3,40,00,000 মানুহৰ কাৰণে যি কৰিব লাগে আমি কৰিম।
সেইটো স্পষ্ট কথা। ভাৰতীয় নাগৰিকৰ কাৰণে যি কৰিব লাগে কৰিম। খিলঞ্জীয়া, ট্ৰাইবেল, কি কয়, চিডুল কাষ্ট, আদিবাসী, বেংগলী, মুছলমান, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, আহোম, কোচ, চুতীয়া, নাথ, কুমাৰ, জেনেৰেল কাষ্ট, গোঁসাই, বামুণ, যাৰ কাৰণে মাত মাতিব লাগে সকলোৰ কাৰণে মাতিম। আৰু সেইটো এতিয়া আগতীয়াকৈ কৈ থাকিবতো নোৱাৰোঁ। মোৰ পাৰফৰ্মেঞ্চৰ পাছতে ৰাইজে গম পাব। মই এইটো কৰিম বুলি কৈ থাকিলে কি হ'ব? আৰু মইতো প্ৰথম সোমাম এতিয়া, নহয় জানো? প্ৰথম সোমাম বুলি ভাৰতে যদি মোৰ দায়িত্বটো বাঢ়িছে বুলি মই অনুভৱ কৰিছোঁ। আমি 19জনহে আছোঁ এতিয়া, তাৰে এজন মই। সেইকাৰণে ভগৱানৰ ওপৰত মই আস্থা বিশ্বাস ৰাখি ৰাইজৰ ওচৰত সেৱা কৰি যিখিনি ক'ব লাগে ৰাইজৰ দিহা পৰামৰ্শ লৈ আপোনালোকৰ পৰা সুধিম কেনেকৈ ক'লে ভাল হ'ব, কিখিনি কথা ক'লে ভাল হ'ব, সকলোৰ পৰা দিহা পৰামৰ্শ লৈ বিৰোধী যি ভূমিকা কৰিব লাগে আমি আমাৰ 19জন বিধায়কে যি কৰিব লাগে, যি আমি একত্ৰিত হৈ এটা টীম হৈ আমি কৰিম। কংগ্ৰেছৰ সাংগঠনিক ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আপুনি আছিলে। আপুনি কি ভাবে কিয় এই বিপৰ্যয় কংগ্ৰেছৰ কিয় হৈছে এই সময়ত এনেকুৱা ধৰণৰ য'ত মাত্ৰ 19জনলৈকে থমকি যাব লগা হৈছে? এই দলটো ইমান পুৰণি এটা দল, কি ভাবে কিহৰ ক'ত ভুল ত্ৰুটি হ'ল? প্ৰকৃতিৰ নিয়ম আৰু সময়ে সময়তো পৰিৱৰ্তন হ'বই। সেইটোতো আৰু সূৰ্যকে কথা ক'লোঁ দেখোন মই। এতিয়া গছ এজোপা ৰোৱাৰ পাছত এটা সময়ত গোটেই গছত পাতে ফলে ভৰি থাকে। আকৌ কিবা এটা কোনোবা এটা মাহ আহিলে, কোন মাহ আহে জানো, সেই মাহত গছবিলাক সৰি নপৰে জানো, আকৌ গছত আকৌ পাত ভৰে। এইটো হয়, সেইটো পলিটিক্সত বেছি হয়। আজি মমতা বেনাৰ্জী চাওক 212 আছিলে 5 বছৰ আগত, এতিয়া 70 নে 80হে হ'ল, হয়নে নহয়? বিজেপিৰ 70 আছিলে, এতিয়া 212 হ'ল। এইটো ৰাইজে ৰজা, ৰাইজে গেম খেলি থাকে আৰু তাত এবাৰ কংগ্ৰেছক দিব, এবাৰ বিজেপিক দিব, দি থাকিব। দুটামান মুখচুপতিৰ প্ৰশ্নৰ উত্তৰ প্ৰতিক্ৰিয়া আপোনাৰ পৰা লৈ লৈছোঁ। ৰকিবুল হুছেইন কেতিয়াৰ পৰা পিতৃ আপোনাৰ? নহয়তো মোৰ দেউতা বুলি মানে এনেকৈ কৈছিলোঁ। আমি গাঁৱতো সকলো মানুহকে দেউতা বুলি কোৱা নাই। মই কৈছিলোঁ তেখেত মোৰ পিতৃতুল্য ব্যক্তি। আমি গাঁৱত আমাৰ অসমীয়া গাঁওবিলাকক কয় অ' দেউতা বুলি মাতো নাই, হয়নে নাই? অ' দেউতা কোনফালৰ পৰা আহিলে সেইবুলি কওঁনে নাই? সেই দেউতা বুলি শব্দটোৱে মোক মানে ইলেকশ্যনৰ আগত পুতেক বুলি ক'লে তেখেতে মানে পিতৃতুল্য ব্যক্তি মোৰ কাৰণে আৰু, বুজা নাই? তেখেতে মোৰ একদম, যদিও মানে আমি ৰাজনীতি দি চিনাকি হৈছোঁ, কিন্তু মোৰ অভিভাৱকৰ নিচিনা হৈ গ'ল তেখেত। সেইকাৰণে মই এইটো মুখ্যমন্ত্ৰী এতিয়া আপোনাক এটেক কৰি আছে। একো নাই, মোৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো মোৰ বহুত ঘনিষ্ঠ আছিলোঁ। বহুত মৰম কৰিছিলে মোক তেখেতে, বহুত মৰম কৰিছিলে। এতিয়াওতো মোৰ এই সমষ্টিত দুবাৰ গৈছে, দুবাৰ গৈ মোৰ বিষয়ে বেয়াকৈ কোৱা নাই নহয়। জয়প্ৰকাশৰ লগত মোৰ 20 বছৰ পুৰণা চিনাকি বুলি কৈছে। কিন্তু শত্ৰুতা থাকিব না, আদৰ্শগত এটা যুঁজ সদায় থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইলেকশ্যনত মোৰ সমষ্টিত গৈ এই জেপি MLA হ'লে কি হ'ব, এই মুখখন ফুলাই বহিয়ে থাকিব, তাৰমানে মই দুখ মনেৰে বহি থাকিব, এনেকৈ কৈছে। তাৰমানে মোক ইমান তললৈ ইমান জুম কৰি চাইছে যে ল'ৰাটোৱে মন দুখ কৰি আছে, MLA হ'ব পৰা নাই। সেইটোতো অন্তৰত চাগে পলিটিকেলি কিবা বেলেগ থাকিব পাৰি, অন্তৰতো কিবা আছে। কিন্তু আমাৰ এইটো ক্লেছটোতো আমাৰ আইডিঅ'লজিকেল ক্লেছ। এতিয়া অসমৰ ৰাইজৰ বিৰোধী পক্ষত বহি যিমান চৰকাৰখনক সমালোচনা কৰিব লাগে থাকিম, কিন্তু মই ব্যক্তিগত পৰ্যায়তো মই হিমন্ত বিশ্ব শৰ্মাক একো ক'ব নোৱাৰোঁ। সেইটো মই নকওঁ, সেইটো মোৰ আইডিঅ'লজিয়ে নকয়, সেইটো মই শিকোৱাও নাই, নহয় জানো? সেইকাৰণে আমাৰতো আইডিঅ'লজিকেল ফাইট হ'ব। তেখেতলোকে তাৰপৰা আইডিঅ'লজিকেল ফাইট কৰিব, মই ইয়াৰ পৰা আইডিঅ'লজিকেল ফাইট কৰিম, ৰাইজৰ বিৰোধী পক্ষৰ কথা ক'ম, নহয় জানো? সেইখিনি ক'ম, কিন্তু তাততো আমাৰ সেইবুলি আৰু কিবা হ'ব সেইটো নহয়। মইতো সেইটো লাইনত নাই, বুজি পাইছেনে? কিন্তু আমি স্পষ্ট কথা যে কিবা কিবি গাঁও পৰ্যায়লৈ নাই আৰু সেইটোত মই নকওঁ। কিন্তু এটা কথা কি, সমালোচনা চৰকাৰৰ ভুলত মই সাংঘাতিক সমালোচনা কৰিম, আৰু সেইটোতো কৰিমেই। তাৰ কাৰণে যদি মোক জেল হাজতত দিয়ে মই যাম, আৰু কি প্ৰব্লেম আছে ন? ৰাইজৰ কাৰণে মান মাতিবলৈ। আৰু চাওক, এতিয়া আপোনালোকে কৈছে মই ভবাই নাই যে মই ইমান পাব্লিচিটি পাম। এতিয়া মোক ৰাতিপুৱাৰ পৰা ইয়ালৈ টিভি চেনেলটো আহিয়ে আছে, হয়নে নহয়? একমাত্ৰ হিন্দু বিধায়ক এইটোৱেতো এতিয়া ভগৱানে আপোনাৰ এতিয়া সেইটো মই কি কৰিম এতিয়া কওকচোন বাৰু? দৰ্জাখন যদি খোল খাই যায়, সেইটো ভগৱানে খুলি দিছে, মোৰ গাত কি দুখ আছে, হয় নে নহয়? মইতো ভবা নাই, ভগৱানে অকণমান আগবঢ়াব খুজিছে কাৰণে চাগে অকণমান মানুহৰ ওচৰত দেখাব খুজিছে, সেইকাৰণে মোক চাগে অকণমান দিছে। অপেক্ষা কৰিলেতো আপুনি ৰাজনীতিত, আৰু সেইকাৰণে
আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ যদিও মোৰ ভাতৃ মানে তুমি 20 বছৰ আগৰ পৰা জানো কটন কলেজৰ পৰা কিন্তু মোক দিহা পৰামৰ্শ দিবা যাতে আমি অসমৰ ৰাইজৰ কৈছোঁ দেই অসমৰ ৰাইজৰ কি কয় যাতে মই কাম কৰিব পাৰোঁ মাত মাতিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ জেপিদা এইখিনি সময় আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মই দিলোৱাৰ ধন্যবাদ জনাইছোঁ ক্ৰছ কাৰেণ্টকো ধন্যবাদ জনাইছোঁ আপোনালোকৰ পৰা দিহা পৰামৰ্শ আশীৰ্বাদ বিচাৰিছোঁ ভুলটো হ'বই প্ৰথমবাৰ ভুল হ'লে বুলি আৰু বহুত মানে বেছিকৈ মানে শাস্তি নিদিব অলপ চলপ দিব শাস্তিটো যাতে কাঢ়া নিদিয়ে আৰু সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ আছিল ডক্টৰ জয়প্ৰকাশ দাস জেপি দাস আৰু জেপি দাস তেওঁ নাওবৈচা সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক যিটোক লৈ আটাইতকৈ বেছি চৰ্চা হৈছে সেই বাক্যটো লৈ পেলাই নিশ্চয়কৈ লক্ষণীয় হ'ব অসম বিধানসভাত ডক্টৰ জেপি দাসৰ পাৰফৰ্মেঞ্চ সকলোৱে চকু ৰাখিব কাৰণ কি কংগ্ৰেছ দলৰ পৰা তেওঁ একমাত্ৰ কাৰণ কি উজনি অসমত এক প্ৰকাৰ নিশ্চিন্ন হৈ পৰিছে কংগ্ৰেছ উত্তৰ অসমৰ পৰা তেওঁ একমাত্ৰ বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হৈ আহিছে তেওঁৰ লগত থাকিব 18গৰাকী সংখ্যালঘু বিধায়ক গতিকে নিশ্চয়কৈ ৰাইজৰ চকু তেওঁলোকে থাকিব নিৰ্বাচন শেষ হ'ল ফলাফলো ওলাল আৰু এই ফলাফলত বিৰোধী একেবাৰে বিধ্বস্ত হ'ল বিৰোধী বিধ্বস্ত হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত এখন যুঁজ দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াৰ যুঁজখন এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত কিছুমান কথাৰ প্ৰত্যুত্তৰ দিছে অখিল গগৈয়ে এই কথাবোৰৰ প্ৰত্যুত্তৰ কেনেদৰে দিছে কিয় দিবলগীয়া হৈছে সেয়াও আমি উল্লেখ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰসংগত কেইটামান মন্তব্য কৰিলে অখিল গগৈ প্ৰসংগত মন্তব্য কৰিলে আৰু বিধানসভাত কি ক'ব সেয়া পীযুষ হাজৰিকাৰ মতে অখিল গগৈয়ে কয় বুলি কোৱাৰ লগে লগে অখিল গগৈয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসম বিধানসভাত উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ ভিতৰত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ প্ৰসংগ পীযুষ হাজৰিকাক সুধি মই কৈছিলো নেকি বা পীযুষ হাজৰিকাই মোক ক'বলৈ কৈছিল নেকি এনে ধৰণৰ বিষয়বোৰ যেতিয়া উত্থাপন কৰিলে দুৰ্নীতিত লিপ্ত থকা মুখ্যমন্ত্ৰী হিচাপে বা এনে ধৰণৰ বিষয়বোৰ যেতিয়া অখিল গগৈয়ে এটা এটাকৈ ফেচবুকত দিবলৈ আৰম্ভ কৰিলে তাৰ পিছত এই ৰাজনীতিৰ পথাৰত এই ছ'চিয়েল মিডিয়াৰ যুঁজখন অধিক গৰম হৈ পৰিছে পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে আপুনি মোৰ কথা অধিক চিন্তা নকৰিব স্বাস্থ্যৰ পক্ষে ক্ষতি হ'ব এনেকুৱা ধৰণেৰে কিবা লিখিবলৈ চেষ্টা কৰিছে এয়া হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুঁজ তাকো ফেচবুকত যিটো সময়ত অখিল গগৈ আপোচবিহীনভাৱে সম্পূৰ্ণ শক্তিৰে যুঁজ দিছিল আৰু বিৰোধীৰ এগৰাকী মাত্ৰ শক্তিশালী নেতা হিচাপে অখিল গগৈয়ে শিৱসাগৰত জয়লাভ কৰিলে তেতিয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিল যে অখিল গগৈয়ে এইবাৰো অসম বিধানসভাত শক্তিশালী কণ্ঠৰে মাত মাতিব তেনেকুৱা এটা প্ৰেক্ষাপটত বিজেপি এনে ধৰণৰ ৰাজনীতিত নামি পৰিছে নেকি সেই বিষয়বোৰ সন্মুখলৈ আহিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও এই সন্দৰ্ভত মন্তব্য কৰিছে যে অখিল গগৈক আমি জিকালো এনে ধৰণৰ বক্তব্য দিবলৈ গৈছে এনেকুৱা প্ৰসংগতে এটা প্ৰশ্নটো হৈছে আৰু বিষয়টো হৈছে যদি অখিল গগৈক বিজেপিয়ে জিকালে তেনেহলে ৰাইজৰ দলৰ নেতাসকলে প্ৰশ্ন কৰিছে যে ৰাইজৰ দলৰ নেতাসকলে আহ্বান জনাইছে যে শিৱসাগৰত থকা বিজেপিৰ কৰ্মীসকলে ৰাইজৰ দলত যোগদান কৰক যদি বিজেপিয়ে জিকালে অখিল গগৈক এনেদৰে প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলে বিজেপিক উল্লেখ্য বিষয় এইটোৱে যে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ বাধা সত্ত্বেও একাংশ সংগঠনৰ বাধা সত্ত্বেও শিৱসাগৰত অখিল গগৈ যেতিয়া বিজয় সাব্যস্ত হ'ল তেতিয়া নিশ্চিতভাৱে ভাবিবলগীয়া বহুখিনি বিষয় আছে গৌৰৱ গগৈৰ বিৰুদ্ধেও আজি অখিল গগৈ সৰব হৈ পৰিল কেইবাটাও প্ৰসংগত কি প্ৰসংগত সৰব হৈ পৰিছে সেয়া সকলোৱে দেখিছে উল্লেখ্য বিষয় এইটোৱে যে বিৰোধী একত্ৰিত হ'ল কিন্তু বিৰোধী একত্ৰিত হোৱা পলম হ'ল আৰু সেই পলম হোৱাৰ বাবে নিৰ্বাচনত এনেদৰে পৰাস্ত হ'বলগীয়া হ'ল নেকি বিৰোধী একেবাৰে বিধ্বস্ত হ'বলগীয়া হ'ল নেকি এই বিষয়বোৰ সকলোৰে মুখে মুখে এতিয়া তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে শিৱসাগৰত বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনে কুশলদৰী সমৰ্থন কৰিছিল আৰু সেইসমূহ সংগঠনৰ নেতাই মুকলিকৈ কুশলদৰী সমৰ্থন কৰি অখিল গগৈৰ বিৰোধিতা কৰিছিল আৰু তাৰ পিছত এনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল শিৱসাগৰত যে অখিল গগৈ পৰাস্ত হ'ব বুলি এক প্ৰকাৰ অত্যুৎসাহী হৈ পৰিছিল একাংশ কিন্তু অখিল গগৈয়ে শিৱসাগৰত অসম গণ পৰিষদ আৰু বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি কেনেদৰে বিজয় সাব্যস্ত কৰিলে আৰু তাৰ পিছত অখিল গগৈয়ে মন্তব্য কৰিছে যে অখিল গগৈক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাবলৈ অখিল গগৈক বহুৱা ধৰণৰ বনাবলৈ এই এনে ধৰণৰ বাক্যবানবোৰ শেহতীয়াভাৱে অখিল গগৈক টাৰ্গেট কৰি কৰা হৈছে কিন্তু অখিল গগৈৰ ক্ষেত্ৰত আজিলৈকে প্ৰমাণ হোৱা নাই অখিল গগৈয়ে কৰবাত টকা লৈ ধৰা পৰাৰ প্ৰমাণ হোৱা নাই অখিল গগৈয়ে কাৰোবাৰ সৈতে মিলামিছা কৰি ৰাজনীতিৰ পথাৰত
নিজৰ অংক কৰাত ব্যস্ত থকাৰ কথা পোহৰলৈ অহা নাই। গতিকে তেনেকুৱা এগৰাকী নেতাক প্ৰমাণ সহকাৰে তেওঁৰ বিষয়ে বিষয়বোৰ উত্থাপন নকৰাকৈ সমালোচনা কৰি সেই ব্যক্তিগৰাকীক হেয় প্ৰতিপন্ন কৰা বিষয়টো কোনো কাৰণতে যুক্তিযুক্ততা থাকিব নোৱাৰে। আপুনি এটা কথা কওকচোন, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মাইনৰিটি 21টা ছিট থাকিব, নৰ্থত এটা হিন্দু ছিট আহিব। মুখ্যমন্ত্ৰীয়ে কৈছিলে অখিল গগৈ বিৰোধী হ'ব, অখিল গগৈ জিকিব। 70,000 মীৰা বৰঠাকুৰ হাৰিব, 25,000 গৌৰৱ গগৈ হাৰিব, লুৰিণজ্যোতি কিমান হাজাৰত হাৰিব, 101টা ছিট পাব, আমাৰ মাইনৰিটি ছিটবিলাক পাব। তেতিয়া ইলেকশ্যন কিয় পাতিব লাগে? এতিয়া ৰাইজে গম পাব বিৰোধীবিহীন বিধানসভা কিমান ডেঞ্জাৰ। আমি চাওক, আমি যে কথা কওঁ, আমাক বহুত মানুহে ছ'চিয়েল মিডিয়াত কয় এওঁলোকে টিভিতে থাকে, এওঁলোকে নাজানে আমি কিমান গ্ৰাছৰুটত থাকোঁ। মই ইলেকশ্যন শেষ হোৱাৰ পিছতো কৃত্ৰিম বানপানীত ককবকাই থকা বহু মানুহৰ ঘৰত লক্ষাধিক টকাৰ আমি দলৰ পৰা সাহাৰ্য লৈ পেলাই সাহাৰ্য দিব যাওঁ। আমি খালি সাহাৰ্য দিলে ফটো নিদিওঁ। এওঁলোকে ভাবে যে আমি ছ'চিয়েল মিডিয়াতেহে থাকোঁ বুলি ভাবে। ছ'চিয়েল মিডিয়াটো এটা প্লেটফৰ্ম। আজি আপুনি মোক সুধিছে, মই কথাখিনি ক'ব লাগিব, কিন্তু সুধিছে আপুনি ক'ত? মই ক'ৰ পৰা ওলাই আহি কিবা কামত আহি আধা ৰাস্তাত আপুনি মোক লগ পাইছে। সেই ঈৰ্ষা যিটো কিছুমান মানুহৰ আছে, তেওঁলোককো মই কৈছোঁ আমি কেৱল ছ'চিয়েল মিডিয়া আৰু টিভিত নাথাকোঁ, আমি ৰাইজৰ মাজত থাকোঁ। আপোনালোকে নেজানে ৰাইজে নিৰ্বাচন কৰিছে আপোনালোকক ৰাইজৰ কাম কৰিবলৈ। ইলেকশ্যনত জিকা মাত্ৰ এদিন হৈছিলেহে আপোনালোকে ইটিকিং কৰিবলৈ শিকিলে। আপোনালোকক জিকাইছে এই কাৰণেই নেকি যে বেলেগক ক্ৰিটিচাইজ কৰিব লাগে, বেলেগক ঠাট্টা কৰিব লাগে? হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাটৰ হিতেন্দ্ৰনাথ গোস্বামী, লাজ পাইছো আপোনাৰ কাণ্ড কাৰখানা দেখি। আপুনি ইলেকশ্যনত জিকি পেলাই কি দেখুৱাইছে মানুহক? মানে কংগ্ৰেছক কেনেকে হৰুৱালো সেইটোৱে বিচাৰিছে নেকি? কেক কাটিছে কাৰ? ইটিকিং কৰিছে, ঠাট্টা কৰিছে। আপোনাক ৰাইজে মানুহে কিয় নিৰ্বাচন কৰিছিলে? অশোক সিংঘাল, কংগ্ৰেছৰ পতাকাখন আপুনি কি কৰিলে? বাংলাদেশী পতাকা বনাই দিলে। মানে কাম সেইবিলাকৰ কাৰণে আপোনাক নিৰ্বাচন কৰিছে নেকি? নাই, ৰাইজে নিৰ্বাচন কৰিছে ৰাইজৰ কাম কৰিবলৈ। যদি আপোনাৰ কাম কৰিব মন আছে তেতিয়া মূল্য বৃদ্ধি কমাই দেখুৱাওক, অসমখনক ঋণ মুক্তি কৰি দেখুৱাওক, সংস্থাপন দি দেখুৱাওক, কাম দেখুৱাওক, কাম দিয়ক ল'ৰা ছোৱালী। অৰ্থনৈতিক দিশত আগবাঢ়ি যাবলৈ আপুনি কাম কৰক। আপুনি কাম কৰক যে ৰাইজৰ হিতৰ কাৰণে। শিক্ষা খণ্ডত আপুনি পৰিৱৰ্তন আনক, স্বাস্থ্য খণ্ডত আপুনি পৰিৱৰ্তন আনক। আপুনি জিকিল বুলি এইটো নহয় যে আপুনি ঠাট্টা কৰিব বেলেগক। আপোনাৰ নিজৰ সন্মানটো আছে, নিজৰ চেল্ফ ৰেচপেক্ট আছে, নিজৰ ডিগনিটি বোলা বস্তু এটা আছে। আপুনি সেইবিলাক হয়তো থাকিলে হেৰুৱাই দিছে। আপুনি ইলেকশ্যনত জিকিছে ৰাইজৰ কাম কৰিবলৈ। ৰাইজে আপোনাক নিৰ্বাচন কৰিছে, ৰাইজে ভোট দিছে কেৱল আপুনি ৰাইজৰ কাম কৰিবলৈ। ইলেকশ্যনত জিকিলে বুলি বেলেগক ঠাট্টা কৰিব লাগিব, সেয়ে আপোনাৰ মানসিকতা। তেনে এই মানসিকতা লৈ পেলাই সমাজৰ কেনেকৈ কাম কৰিব আপুনি? কোনটো মানসিকতাৰে বেলেগক ক্ৰিটিচাইজ কৰা, কোনটো মানসিকতাৰে বেলেগক সহা, বেলেগক ঠাট্টা কৰা, কোনটো মানসিকতাৰে আপুনি ৰাইজৰ কাম কৰিব? আৰে ল'ৰাহঁত, এইখন অসম হয়। ইয়াত ডিগ্ৰী লৈ ৰাজনীতি কৰিব আহিলে নহ'ব। ইয়াত চোৰ ডকাইত ধৰ্ষণকাৰী হৈ জেলত থাকি অহা হ'ব লাগিব, তেতিয়াহে অসমবাসীয়ে আঁকোৱালি ল'ব। এয়া মই কোৱা কথা নহয়। এয়া 2026 চনত উদাহৰণ। পৰাজয় তেওঁলোক হোৱা নাই, পৰাজয় হৈছোঁ আমি অসমীয়া পৰাজয় হৈছোঁ। আমি আজি অসমীয়াই দেখাই দিলোঁ এজন বিহাৰী হাতত আমাৰ অসমীয়া জীয়ৰী পৰাজয় কৰি দেখাই দিলোঁ। তাতকো আৰু লাজৰ বিষয় কি আছে? আৰে ভাই, আমি দেখামেই ন আমি অসমীয়া হয়। আমি এখন কজলাৰ নোটৰ কাৰণে আমাৰ বিবেক বিক্ৰী কৰিব পাৰোঁ, এটা ৰঙা বটলৰ কাৰণে আমি বিবেক বিক্ৰী কৰি দিব পাৰোঁ। আমি অসমীয়া হয়, পাৰিম আৰু পাৰিম আগলৈ। এয়া পৰাজয় তেওঁলোক নহয়, আমি হৈছোঁ। চাই থাকক, এইখন অসম হয়। আৰে ভাই, আমিতো কৰিমেই ন। উলংগ দেশত ধুবাৰ কাম নাই। আমি ধৰ্মত ধ্যান দিছোঁ, কৰ্মত ধ্যান দিয়া নাই। আৰে আমাৰ স্কুল দৰকাৰ নাই নহয়, মদৰ দোকানহে দৰকাৰ। আৰুনো কি ক'ম ল'ৰাহেঁত, মোৰ নিজৰে সমষ্টি, সেই ধেমাজি চিচিভঙাৰ সমষ্টি। দুজন লেখত ল'বলগীয়া মানুহ, এজন হৈছে দুলাল চন্দ্ৰ বৰুৱা আৰু এজন হৈছে নন্দিগিৰি ককাইদেউ। তেওঁলোকৰ কথা কিনো ক'ম? দুলাল চন্দ্ৰ বৰুৱাই কি কৰি দেখুওৱা নাই আমাক? আমাৰ নিজৰ জাতি মাটি ভেটিৰ কাৰণে দিনে ৰাতি চিঞৰা মানুহজনক আজি আমি পৰাজয় কৰি দেখালোঁ। নন্দিগিৰি ভূঞাই আমাক কি কৰি দিয়া নাই? প্ৰত্যেকজন অসহায় ব্যক্তিৰ ওচৰত তেওঁ ছাৰটোৰ দৰে থিয় হৈছিল। তেওঁক আজি আমি পৰাজয় কৰি দেখাই দিলোঁ। এই যে বিবেক যে আমি যে বিক্ৰী কৰি দিব পাৰোঁ, এয়া চিচিভঙাৰ সমষ্টিৰ লোকে দেখাই দিলে। অনাগত দিনবিলাকত
আপোনালোকে কি জ্বলা কলা দেখাইছে আৰু তাতকৈ জ্বলা কলা দেখাব। জেন জি বুলি যে পুৰা ফালি আছিলা, চবে যে জেন জি বুলি চিঞৰি আছিলা, আমাক জুবিন দা ন্যায় লাগে বুলি চিঞৰি আছিলা। হয় জুবিন দাক ৰাজনীতিলৈ আনিব নালাগে, কিন্তু সেই যে চিঞৰি আছিলা তোমালোকে আমি জেন জি হয় বুলি, ক'ত গ'ল সেই জেন জিবিলাক আজি? কৈছোঁ নহয়, ক'ত গ'ল সেই জেন জিবিলাক? বিক্ৰী হৈ গ'লা, এখন কজলা নোটত তোমালোকে বিক্ৰী হৈ গ'লা। সেয়া মই কোৱা কথা নহয়, সেয়া 2026 চনত তোমালোকে প্ৰমাণ কৰি দেখাই দিলা যে আমি যে অসমীয়া কিমান লোভী, আমি অসমীয়া আমাৰ বিবেক বিক্ৰী কৰি দিব পাৰোঁ দুটকামান টকাই আমাক যে মুখত চেলুটেপ মাৰি দিব পাৰে, সেয়া আমি অসমীয়াই প্ৰমাণ কৰি দিলোঁ 2026 চনৰ 4 মে' দিনাখনি। বিজেপি আহে, কংগ্ৰেছ আহে, এজিপি আহে, আমাৰ কি আহে যে? আমাৰ একোৱে মতলব নাই। আমি সাধাৰণ জনতা হিচাপে আমাৰ কিছুমান কোৱা অধিকাৰ আছে। গতিকে এটাই কথা ক'ব বিচাৰোঁ, আমাৰ কুনকি চৌধুৰী এজনী অসমীয়া ছোৱালী হিচাপে, এজনী শিক্ষিত ছোৱালী হিচাপে জেন জিৰ প্ৰথম খোজ দিছিলে, কিন্তু আমাৰ অসমীয়াই বহিৰাগতক, অনা অসমীয়াক ছিট দিলে। আচলতে সেইখিনি সমান আমাৰ লাজৰ কথা কি আছে? আমাৰ অসমীয়াই ইমানেই তললৈ নামিব পাৰেনে? আচলতে আগতে আমি শুনি আছিলোঁ বা নিজেও কৈ আছিলোঁ, কিন্তু আমাৰ অসমীয়াৰ নিচিনা সঁচাকৈ নিৰ্লজ্জ একো বস্তু নাই। আৰু মই বস্তু এইটো কাৰণে কৈছোঁ, কিছুমান বস্তুক আমি বেচিব পাৰোঁ বা কিনিব পাৰোঁ, কিন্তু আমাৰ অসমীয়া জাতিটো আজিৰ দিনত এনেকুৱা হৈ গৈছে বস্তুৰ নিচিনা। কোনোবাই 10 টকাটো কিনি ল'ব, কোনোবাই 5 টকাটো কিনি ল'ব, কোনোবাই 2 টকাটো কিনি ল'ব। আমাৰ অসমীয়া জাতিটো আজি তেনেকুৱা হৈ গ'ল। আৰু একাংশ পাগলক মই মোৰ ভিডিঅ' যোগেদি ক'ব বিচাৰিছোঁ, মোৰ সন্মুখত আহিবলৈ অকাত নাই, সন্মুখত আহিলে এই 5টা আঙুলিয়ে চৰ দি, ঘোচা দি মুখ ফালি দিম। সেই চোৱা চেলেকা, ভৰি চেলেকা, নিকামা সেই চোৱা চেলেকা অসমীয়া কেইটা। প্ৰথম কথা মই এই আঙুলি দেখাই ক'লোঁ, দম আছে, অকাত আছে, মোৰ সন্মুখত আহিবি। এটা ফেচবুক পোষ্ট দিব নোৱাৰোঁ, এটা ভিডিঅ' দিব নোৱাৰোঁ। অসমীয়া হিচাপে আমাৰ অধিকাৰ আছে এইখন অসমত কিছুমান কথা কোৱাৰ। আমি যেতিয়া এটা ফেচবুক ভিডিঅ' বনাওঁ বা এটা ফেচবুকত কিবা এটা লিখোঁ, তেতিয়া কয় যে কিয় বহিৰাগতই নাহি বাংলাদেশে আহিব নেকি? আৰে তহঁতি যদি ইমানেই শিক্ষিত, তহঁতি যদি ইমানেই জান, পাগলহঁত, তহঁতি যদি ইমানেই জান, তেনেহ'লে গুৱাহাটীত তহঁতি হাতীগাঁওখন মিনি বাংলাদেশ হৈ আছে। তহঁতি যে বাংলাদেশী ইমান কৈ আছ, তহঁতৰ দম আছে হাতীগাঁও বাংলাদেশীক তহঁতি আঁতৰাবলৈ? অসমীয়া মুছলিমখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু যোনখিনি বাংলাদেশী আছে, তহঁতৰ দম আছে আঁতৰাবলৈ? তাৰ ওপৰত তহঁতি কমেণ্টত ক'বলৈ আহ, চালা নিকামাহত মাইকী মেখেলা তলত শুই থকাহঁত 1250 টকাত বিক্ৰী হৈ যোৱাহঁত, তাৰ ওপৰত তহঁতি কথা ক'বলৈ আহ। দম আছে, সন্মুখত আহিবি। মোৰ প্ৰত্যেকটো ভিডিঅ'ত কিছুমান এড্ৰেছ দিয়া থাকে, সন্মুখত আহিবি। আজি আমাৰ ইলেকশ্যনৰ ৰিজাল্টটো দিয়াৰ পাছত আমাৰ এটা বস্তু গাত লাগিছে, আমাৰ কাৰণ শিক্ষিত অসমীয়া ছোৱালী দুজনী হাৰিছে। কাৰণ আমি গুৱাহাটীত কুনকি চৌধুৰীক বিচাৰিছিলোঁ, এজনী অসমীয়া ছোৱালী শিক্ষিত হিচাপে। মই জ্ঞানশ্ৰী, মই বেলেগৰ কথা ক'বলৈ যোৱা নাই। কুনকি চৌধুৰীক মই নহয়, গোটেই অসমবাসীয়ে বিচাৰিছিলে এজনী শিক্ষিত ছোৱালী যাতে চব ফালৰ পৰা আগবাঢ়ি যায়। কিন্তু আমাৰ চৰকাৰে দি দিলে এটা বিহাৰী, আৰু বিহাৰীয়ে চিট নোপোৱাৰ আগতে আমাৰ অসমীয়াক বহিৰাগতৰে আহি ভিতৰত মাৰপিট কৰে, তেল ডিপুত মাৰপিট কৰে, নহয় জানো? যেতিয়া তহঁতৰ লগত সেইখিনি হয়, তেতিয়া তহঁতি চিঞৰিবি আমাৰ অসমীয়াক বহিৰাগতৰে মাৰপিট কৰিলে। সেইখিনি মাৰপিট কৰিবলৈ ক'ৰ পৰা চান্স পালে? একমাত্ৰ তহঁতৰ পৰা চান্স পাইছে। গতিকে যেতিয়া তহঁতৰ লগত সেইটো বিপদ হয়, তেতিয়া তহঁতি ছ'চিয়েল মিডিয়াত ভিডিঅ' কৰিবি, তেতিয়া দেখাবি যে বহিৰাগতৰে আমাক মাৰপিট কৰিলে।
কিন্তু যেতিয়া ভোটটো দিবৰ টাইমত তহঁতি যাবি অসমীয়া ছোৱালীজনীক তহঁতি পিছত ৰাখিবি আচলতে এইটোৱে কয় অসমীয়াই শত্ৰু ডক্টৰ ভূপেন হাজৰিকা দেৱে কৈ থৈ গৈছিলে আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব সেইখন ৰখাতলে গ'ল সেইখিনি তহঁতি কৰিলি নিৰ্লজ্জ অসমীয়া চোৱা চেলেকা অসমীয়া আঙুলি টুৱাই ক'লোঁ তহঁতি মোক একো ঘেণ্টা একো কৰিব নোৱাৰ নিৰ্লজ্জ তহঁতি চোৱা চেলেকা অসমীয়া লাজ লাগে অসমীয়া বুলি ক'বলৈ নমস্কাৰ এটা ব্যক্তিগত জীৱনৰ স্মৃতি লৈ আপোনালোকৰ কিছু কথা মোৰ এটা অভিজ্ঞতা ব্যক্ত কৰিব বিচাৰিছো আজিৰ পৰা 3 বছৰমান আগতে 2023 চনত বহাগ বিহুৰ দিনাখন আমি গুৱাহাটীৰ পৰা যাত্ৰা কৰিছিলো ৱেষ্ট বেংগল অভিমুখে আৰু আমাৰ লক্ষ্যস্থান আছিল তাৰাপীঠলৈ 16 ঘণ্টা ৰাস্তা তো আমি প্ৰথমতে গুৱাহাটীৰ পৰা ষ্টাৰ্ট দিছিলো শিলিগুৰি হৈ ইছলামপুৰ হৈ এনেকৈ গৈ আমি ৰায়গঞ্জত প্ৰথম ৰাতিটো কটাইছিলো আৰু ৰায়গঞ্জত যেতিয়া আমি প্ৰথম ৰাতি কটাইছিলো ৰাতিপুৱা নেক্সট দিনা আমি ৰাতিপুৱা ঠিক 7 বজাৰ লগে লগে যাত্ৰা আৰম্ভ কৰিছিলো তাৰাপীঠলৈ বুলি প্ৰায় আধা ঘণ্টামান যোৱাৰ পাছত ৰায়গঞ্জৰ পৰা ইটাহাৰ নামৰ এটা ঠাই এই নামটো মনত ৰাখিব ইটাহাৰ এতিয়াও মই তাৰ পাছত বহুবাৰ গাড়ী লৈ ৱেষ্ট বেংগল উৰিষ্যা গৈছো যাওঁতে আহোঁতে মই ইটাহাৰ নামৰ ঠাইখিনি দেখা পালে মোৰ কিবা এটা কিবা এটা হৈ যায় সেই স্মৃতিটো মোৰ মনত পৰে এতিয়াও কি হৈছে আমাৰ গাড়ীখন আমি গৈ আছো হঠাৎ দেখিলো হাইৱেটো এনেকে ব্লক হৈছে এখন গাড়ী বাৰু আমি যেনেকৈ গ'লো আমাৰ আগত যিবিলাক গাড়ী আছে কোনো লৰচৰ নকৰে আৰু অলপ সময় ৰলো ভাবিলো পাৰ হৈ যাব কিবা গাড়ী বেয়া হৈছে কিবা আছে কিবা এনেকে আছো নাই আধা ঘণ্টামান হ'ল কোনো লৰচৰ নাই গাড়ীখন আমি য'ত আছে আমাৰ গাড়ীখন চলাইছিল মিণ্টু নামৰ ভাইটি এজনে তাক আমি তাতে থৈ মোৰ লগত অভিজিত শৰ্মা আছিল আমাৰ দাদা আমি দুগৰাকীয়ে নামি খোজকাঢ়ি প্ৰথম চ'ৰ্চটো বিচাৰি গৈছো যে ক'ৰ পৰা জামটো আৰম্ভ হৈছে বৰ আচৰিত কথা গৈ বা প্ৰায় 1 কিলোমিটাৰ আমি গৈছো আগত গৈ আমি দেখিছো যিটো দৃশ্য চিন্তা নকৰো কৰিব নোৱাৰো ভাবিব নোৱাৰো কি হৈছে গোটেই আদিবাসী মানুহবিলাক ৰাস্তালৈ ওলাই আহিছে হাজাৰ হাজাৰ আদিবাসী মানুহ তেওঁলোকৰ লগত ড্ৰাম ছেট বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ধনুকাৰ আমিও আগতে জানো আদিবাসী মানুহৰ ধনুকালৰ আগত বিষ লৈ তেওঁলোকে কিছুমান তেওঁলোকে জানে তেওঁলোকৰ সেইবিলাক পুৰণা কিছুমান চিকাৰ বা এনেকুৱা যুদ্ধ কৌশল আছে এটা বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ এটা পৰিৱেশ আতংকময় পৰিৱেশ এইখিনি পৰ্যায়লৈ দেখা পাইছো যে এম্বুলেন্স পাৰ হ'ব দিয়া নাই তেওঁলোকে তাৰপিছত আমি অকমান সময় ইফাল সিফাল কৰি লাহে লাহে আমাৰ ধান্দাটো এইখিনি কিবাকে পাৰ কৰি গৈ আমি তাৰাপীঠ পাব লাগে আমাৰ মোটামুটি তাৰ পৰা আৰু ভালেখিনি জাৰ্ণি বাকী আছে কিছু সময় আমি খবৰ ললো লাহে লাহে খবৰ লৈ গম পালো কাৰণটো কি ঘটনাৰ কাৰণটো কি মানুহ ইমান উত্তেজিত হৈছে কিয় তেতিয়া আমি গম পালো যে এগৰাকী আদিবাসী ছোৱালী কোনোবা তৃণমূলৰ লিডাৰে তৃণমূল কংগ্ৰেছ যিটো মমতা বেনাৰ্জীৰ দল ধৰ্ষণ কৰিছে তালৈকে ঠিক আছে এটা ক্ৰাইম হৈছে ক্ৰাইম হৈ থাকে মই এইটো কোৱা নাই যে এইটো ভাল হৈছে এইটো মই এটা মোৰ অভিজ্ঞতাৰ পৰা কথাটো কৈছো যে এটা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে কিন্তু ইণ্টাৰেষ্টিং কেছ ধৰ্ষণকাৰী কোন জানাৰ পাছতো পুলিচে তেওঁক এৰেষ্ট কৰিব পৰা নাই পুলিচে জানে যে সেইজনে ধৰ্ষণকাৰী কিন্তু তেওঁক এৰেষ্ট কৰিব পৰা নাই কাৰণটো কি জানেনে কাৰণটো হ'ল তেওঁ তৃণমূল কংগ্ৰেছৰ এজন লোকেল লেভেলৰ লিডাৰ কোনো একদম হাই প্ৰফাইল কোনোবা মানুহ যে অভিজ্ঞতা সেনেকুৱাও নহয় লোকেল লেভেলৰ লিডাৰ তেওঁক এৰেষ্ট কৰিব পৰা নাই পুলিচে আৰু তাৰ ফলশ্ৰুতিত হাজাৰ হাজাৰ মানুহ খঙত ওলাই আহি হাইৱেটো ব্লক কৰি দিছে তথাপিতো আমি খবৰ ললো আমি ভাবিছো যে যোন অপৰাধীক হয়তো এৰেষ্ট কৰি দিলে মানুহখিনি ঠাণ্ডা হৈ যাব কিন্তু তেতিয়া গম পালো যে অপৰাধীক এৰেষ্ট পুলিচে কৰিব নোৱাৰে আনটিল এণ্ড আনলেছ কলকাতাৰ পৰা অৰ্ডাৰ আহিব লাগিব আৰু তেওঁলোক নিশ্চিত কলকাতাৰ পৰা অৰ্ডাৰটো নাহে কাৰণ তেওঁ তৃণমূল কংগ্ৰেছৰ লোকেল লেভেলৰ লিডাৰ কোনোবাই কয় OC আহিলে ঠিক হৈ যাব কোনোবাই কয় SP ছাৰ আহিলে ঠিক হৈ যাব আমি অলপমান লাহে লাহে খবৰ লওঁতে গম পালো এইটো কোনো পধ্যে তাত ঠিক নহয় আনটিল এণ্ড আনলেছ হেডকোৱাৰ্টাৰৰ পৰা DDয়ে ক'ব লাগিব যে এৰেষ্ট টিম আৰু এৰেষ্ট নকৰালৈকে মানুহ এটাৰ পৰা ৰাস্তাটো এৰি নাযায় গতিকে ভাবক এটা হাইৱে কমপ্লিট ব্লক সেইটো হাইৱে একদম হয়তো মুম্বাই কানেক্টিং যিটো আমাৰ হাইৱে গৈছে ৱেষ্ট বেংগল হৈ তো সেই হাইৱেটো ব্লক কৰি পেলাইছে তথাপিতো এজন সাধাৰণ লোকেল লেভেলৰ লিডাৰক যোনে ধৰ্ষণৰ অভিযুক্ত এগৰাকী আদিবাসী ছোৱালী ধৰ্ষণ কৰিছে এৰেষ্ট নকৰিলে বা কৰা নাছিল তেতিয়ালৈকে এখন আমি উপায় নাপাই আমি গাড়ীত ছিগনেল দিলো যে কিবা এটা চান্স পালে গাড়ীখন ঘূৰাই লোৱা সেইমতে সি ঘূৰালে খোজকাঢ়ি আকৌ আহিলো
ৰ'দ এনেকুৱা আছিল আচৰিত কথা মানে টিঙীয়া ৰ'দ 8:30 বাজিছে 8:30 9টা বজাত আকৌ ঘূৰি আহি ৰায়গঞ্জ পালো ৰায়গঞ্জত দিনটো কটাই গধূলি টাইমত আকৌ খবৰ লৈছো যে কাটিল নে খাম একদম যেতিয়া চিয়ৰ ইনফৰমেশ্যন পাইছো যে হয় অলপ আগতেহে শান্ত হৈছে মানুহখিনি ঘৰাঘৰি উভতিছে মানে এটা হাইৱে এনেকে ব্লক কৰি দিছিল তাৰপাছতো আমি 2 ঘণ্টামান ৰৈ লৈছো কাৰণ সেই জাম যিটো লাগিছে কিজানি এইটো শান্ত ইমান 2 ঘণ্টা ৰৈ তাৰপিছত আমি আন্ধাৰ হোৱাৰ পাছত ওলাইছো আৰু ৰাতি গৈ আমি তাৰাপীঠত উপস্থিত হৈছিলো গতিকে এই যে যোৱাকালি মানে 3 দিনমান ধৰি যে মাটি মানুহ মমতা বেনাৰ্জীৰ দেশত মানে এই যিটো অত্যাচাৰ আমি মানে যিটো হৈ আছে তাৰ পৰা মনলৈ আহিল মানে এই তৃণমূল বস্তুটো বা তেওঁলোকৰ যিটো ৰাজত্বকাল আছিল এইটো অসমত পূৰ্ণবৈদ্য সম্ভৱ নহয় সিদিনাখন আমি বুজি পাইছিলো এনেকে দম আছে আমাৰ অসমত হাইৱেটো ব্লক কৰি ৰাখিব কেতিয়াবা এটা ইনচিডেণ্ট হৈছে অলপ সময়ৰ কাৰণে মানুহে ব্লক কৰিছে ঠিক আছে এজন DSP লেভেলৰ অফিচাৰে এইটো ঠিক কৰিব পাৰে অথচ তাত কোনো আইন আৰু শৃংখলা বোলা বস্তু নাছিল মই নিশ্চয় কৰি দেখি আহিছিলো এই কথাখিনিকে ক'লো ধন্যবাদ